পিছত আৰু খবৰ ৰাইজৰ ভাল আছে। মোৰ অকণমান মানে কঁকালৰ বিষ হৈছে, এইটো কাৰণে ধুই পেলাই থৈছে আৰু এইটো কোনেও বেয়া ক'ব নালাগে। ভাল আৰু আপুনি কওক যে আমাৰ মিচিং জনগোষ্ঠীৰ বিষয়ে আলি আলি হৈ এতিয়া আচমৰ গাঁও দুআষাৰ ক'লে, গতিকে আপোনাৰ ফালৰ পৰা আমাক দুআষাৰমান বুজাই কি পৰিস্থিতি হ'ব, কি কেনেকুৱাকৈ ৰাইজক আপুনি কিবা সুবিধা অসুবিধাৰ বিষয়ে কওক, ৰাইজৰ কাৰণে কি আপুনি ইয়াতে কিবা হেৰি লৈ আহিছে তাকে দুআষাৰ বুজাই পেলাই কওঁ বুলি আমি আপোনাক অনুৰোধ জনাইছোঁ। সাংবাদিকে এইটো নিজে প্ৰশ্ন কৰিব, এইটো মই খবৰ দিয়া নাই। যি লাগে ৰাইজে খুজিব, মই ইমানকে কিনো যাচিবলৈ মই নিদে। আপোনালোকে আমাৰ মহিলা ডাঙৰীয়াক কিবা প্ৰশ্ন সুধে নেকি? হেমন্ত সুধিবি আকৌ নেকি? আলোদানীন দামৰ বিষয় লৈ হিমন্ত বিশ্ব শৰ্মাক সুধিবলৈ কৈছে ৰাইজক। সেয়া আৰুনো কি খবৰ আৰু চাব পেলাই ৰাস্তা পদূলি দি আছে, কাম কৰি আছেতো। তাৰপিছত আৰু আলুধাৰি দাম বঢ়াটো আৰু কি ক'ম আৰু হেমন্ত জানে। আৰু তাৰপিছত কি ৰাইজক লাগে ইয়াত মোক ডাইৰেক্টলি কবি আৰু কি আৰু ট্ৰাইবেল মানুহ, ট্ৰাইবেলটো চাবই লাগিব আৰু কি লাগে আৰু মই আঁচনি আনি দিম। তাৰপিছত আঁচনি অনা স্কিমটো হোৱাৰ পিছত মই ডাইৰেক্টলি মই কামবিলাক কৰি যাব।